মোৰ স্বামীগৰাকী বিদেশত আছিল। ঘৰত মোৰ শহুৰ আৰু মোৰ বাহিৰে কোনোৱেই নাছিল। তেওঁ এগৰাকী হাৰ্টৰ ৰোগী আছিল আৰু তেওঁ গোটেই দিন নিজৰ কোঠাতে সোমাই থাকিছিল। মোৰ স্বামীৰ কথামতেই মই তেওঁৰ যত্ন লৈছিলোঁ। তেওঁক সময়মতে দৰৱো দিছিলোঁ আৰু এই কামটোৰ কাৰণে মই কেতিয়াও কোনো কাম কৰা মানুহ ৰখা নাছিলোঁ। প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিছোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজলৈ ঘূৰি যাওঁ। মোৰ বেছিভাগ সময় এতিয়া মোৰ শহুৰৰ লগতে পাৰ হৈ গৈছিল। তেওঁ মোক তেওঁৰ ডেকাকালৰ মনোমোহা কাহিনীবিলাক শুনাইছিল। তেতিয়া মই তেওঁৰ কথাবিলাক শুনি নিজৰ মাজতে হেৰাই গৈছিলোঁ। মোৰ শহুৰ ডেকাকালত বৰ ৰোমেণ্টিক স্বভাৱৰ এজন ব্যক্তি আছিল। তেওঁৰ একেটা সময়তে বহু কেইজনী নাৰীৰ লগত হাঁহি ধেমালি চলিছিল আৰু যেতিয়া কেতিয়াবা তেওঁ সেইবিলাক কথা মোক শুনোৱাইছিল তেতিয়া মোৰ তেওঁৰ কথাবিলাক শুনি লাজ লাগি গৈছিল আৰু কেতিয়াবা মোৰ কামনাও জাগি উঠিছিল। কেতিয়াবা মই এইবিলাক কথা ভাবি চিন্তিত হৈ পৰিছিলোঁ যে কেনেবাকৈ যদি মোৰ স্বামীও এনেকুৱা হয় তেনেহ'লে মোৰ কি হ'ব। যেতিয়া এই কথাটো মই মোৰ শহুৰ দেউতাক সুধিছিলোঁ তেতিয়া তেওঁ হাঁহিবলৈ ধৰিলে আৰু লগতে ক'লে যে মোৰ ল'ৰা মোৰ দৰে একেবাৰে নহ'ল, সি মাকৰ দৰেহে হ'লগৈ। সিটো একেবাৰে সহজ সৰল এগৰাকী মহিলাতেই সন্তুষ্ট থাকিব। তুমি গম পাই যাবা যে সি এই ক্ষেত্ৰত কিমান খেলুৱৈ। তেওঁৰ কথা শুনি মই লাজতে তেতিয়া তলমূৰ কৰিছিলোঁ। মই তেওঁৰ কথাৰ পৰা এতিয়া তেওঁৰ মতলবটো বুজিবলৈ পাৰিছিলোঁ। আজি ঘৰত বহুত গৰম হৈছিল। গোটেই দিনটো এচিত থকাৰ পিছতো গৰমতে মোৰ মূৰ বিষাবলৈ ধৰিলে। দুপৰীয়া ভাত খোৱাৰ পিছত মোৰ শহুৰক দৰৱ দিয়াৰ কথা মনলৈ আহিল। সেইটো সময়ত মই এটা পাতল কলা ৰঙৰ নাইটি পিন্ধি আছিলোঁ। মই আচলতে বাধ্য হৈ পৰিছিলোঁ। যেতিয়াৰ পৰা বিয়া হৈছিল তেতিয়াৰ পৰা মই গৰমত বেছিভাগ সময় চুটি কাপোৰ পিন্ধিয়েই আছিলোঁ। তেতিয়াহে গৰমৰ পৰা হাত সাৰিবলৈ পাৰিছিলোঁ। ইফালে আকৌ ঘৰখনত শহুৰৰ বাহিৰে আন কোনোৱেই নাছিল আৰু তেওঁ মোতকৈ বয়সতো ডাঙৰ আছিল। মই তেওঁক বহুত সন্মান কৰিছিলোঁ। যেতিয়াই মই তেওঁৰ ওচৰলৈ গৈছিলোঁ তেতিয়াই তেওঁৰ চকুত এটা বিশেষ উজ্জ্বলতা জিলিকি উঠিছিল। যেতিয়া মই তেওঁক দৰৱ দি আহিছিলোঁ তেতিয়া তেওঁৰ চকু মোৰ শৰীৰৰ ওপৰতে আছিল। মই লাজতে ৰঙা-চিঙা পৰি গৈছিলোঁ। মোৰ ডিঙিৰ অংশ লগাতকৈ বেছি ঢিলা হৈ আছিল। মই হাতখনেৰে নিজকে ঢাকিবলৈ চেষ্টা কৰিলোঁ। মোৰ এনেকুৱা আচৰণত তেওঁ জোৰেৰে হাঁহিবলৈ ধৰিলে আৰু ক'লে যে তুমি বহুত লাজকৰীয়া বোৱাৰী, তোমাক এটা কথা কওঁ, তোমাক এনেকুৱা সাজত দেখিবলৈ বহুত ধুনীয়া লাগে। কাৰণটো হ'ল গৰমৰ দিনত মানুহে এনেকুৱা কাপোৰেই পিন্ধিব লাগে। তোমাৰ শাহুৱে ঘৰত এনেকৈয়ে থাকিছিল। তেওঁ ইটো সিটো কথা কৈ মোৰ লাজ কমাবলৈ চেষ্টা কৰি গৈছিল। তাৰপিছতে তেওঁ মোক তেওঁৰ এগৰাকী গাৰ্লফ্ৰেণ্ডৰ কথা শুনাবলৈ ধৰিলে, যিগৰাকী ঘৰলৈ তেওঁ ৰাতি মনে মনে লগ কৰিবলৈ গৈছিল। কথা পাতি থাকোঁতে অজানিতে মোৰ হাতখন তেওঁৰ হাতত লাগিল আৰু তেওঁৰ চকু মোৰ ওপৰত পৰিছিল। তেওঁৰ কথাত মই ইমানেই মগ্ন হৈ আছিলোঁ যে সেই কথা মই গমেই নাপালোঁ। তেতিয়াই মোৰ অনুভৱ হ'ল যে তেওঁ মোৰ হাতখন জোৰেৰে ধৰিছে আৰু তেওঁৰ এখন হাত মোৰ চুলিত বিচৰণ কৰি আছে। তেওঁৰ চকুজুৰি এতিয়া সম্পূৰ্ণ মোৰ ওপৰতে নিমগ্ন হৈ আছিল। সেয়া দেখি মই তলমূৰ কৰিলোঁ। এতিয়া ময়ো ধৈৰ্য ধৰি থাকিব পৰা নাছিলোঁ। তেতিয়া মই টোপনিৰ বাহানা কৰি মোৰ কোঠালৈ যাবলৈ ধৰিলোঁ। তেতিয়া শহুৰ দেউতাই ক'লে, ৰ'বা, আজি তোমাক মোৰ গাৰ্লফ্ৰেণ্ডৰ এটা নতুন কাহিনী শুনাম। আহা, তুমি এতিয়া ইয়াতে বহা। এনেকৈ কৈ তেওঁ মোৰ হাতত ধৰি টানি আনিছিল। তেওঁ এতিয়া যেতিয়াই কাহিনীটো কোৱা আৰম্ভ কৰিছিল মোৰ কামনা লগে লগে জাগি উঠিছিল। প্ৰিয় দৰ্শক, এতিয়া আহোঁ সম্পূৰ্ণ কাহিনীটোৰ মাজলৈ। মোৰ নাম ৰিয়া। মই এখন দুখীয়া ঘৰৰ শিক্ষিত সহজ সৰল ছোৱালী আছিলোঁ। আমি 4জনী ভনী আছিলোঁ আৰু মই সকলোতকৈ সৰু আছিলোঁ। মোৰ ডাঙৰ বাজনীৰ বিয়া এখন ভাল ঘৰত হৈছিল। সেইটো সময়ত মই কলেজৰ ছাত্ৰী আছিলোঁ। কলেজৰ ছোৱালীবিলাকৰ কথা শুনি মোৰ মনটো আকাশত উৰি ফুৰিছিল। তেওঁলোকে কৈছিল যে দেখিবলৈ মই হেনো বহুত ধুনীয়া, মোক বিয়া কৰাবলৈ হয়তো বহুতো ৰাজকুমাৰ পাগল হৈ থাকিব। তেওঁলোকৰ কথাবিলাক শুনি মই বতাহত উৰি ফুৰিছিলোঁ। কিন্তু মোৰ তেতিয়াহে বেয়া লাগিল যেতিয়া মোক কলেজৰ পিছত পঢ়িবলৈ অনুমতি নিদিলে। মায়ে কৈছিল যে আমাৰ ঘৰৰ অৱস্থাটো একেবাৰে ভাল নহয় যে তুমি আগলৈ আৰু পঢ়া শুনা কৰিবলৈ পাৰিবা। সেইবাবে ঘৰত পঢ়িয়েই কোনো চাকৰিৰ কাৰণে তুমি এতিয়া প্ৰস্তুতি চলোৱা। কথাষাৰ শুনাৰ পিছত মই মৌন হৈ পৰিলোঁ। মোৰ এতিয়া পঢ়াতকৈ বেছি বাহিৰত ঘূৰি ফুৰিহে মই ভাল পাইছিলোঁ। হয়তো মায়ে মোৰ এই অভ্যাসৰ কথাবিলাক গম পাইছিল। সেইকাৰণে হয়তো তেওঁ এই কথাটো বেছি গম্ভীৰভাৱে নল'লে। প্ৰথমতে মই বহুত খং কৰিছিলোঁ যে মোৰ পঢ়া কিয় বন্ধ কৰিলে বুলি। কিন্তু মাৰ ধমকি আৰু গালিয়ে মোক একেবাৰে মৌন কৰি পেলালে। যদি মই বেছিকৈ কৈ থাকোঁ তেতিয়া মায়ে মোক পিটিবলৈ ধৰিছিল।
ইয়াৰ পিছত আৰু মই কলেজত পঢ়াৰ কথাটো সম্পূৰ্ণ মনৰ পৰা উলিয়াই দিলোঁ আৰু এতিয়া ঘৰতে গল্প আৰু উপন্যাসবিলাক পঢ়িবলৈ ধৰিছিলোঁ। মই কোনো ধনী ৰাজকুমাৰৰ ভাৱনাত ডুবি আছিলোঁ। সেইটো সময়ত মোৰ এনেকুৱা লাগিছিল যেন মোৰ বিয়াখন কোনো এজন ধনী ল'ৰাৰ লগত হ'ব, যিয়ে আমাৰ ঘৰলৈ সম্পৰ্ক লৈ আহিছিল। যদি তেওঁলোকৰ ঘৰখনৰ অৱস্থাটো বেয়া, মই লগে লগে সেইখন বিয়া মানা কৰি দিছিলোঁ। তেতিয়া মায়ে কৈছিল যে নিজৰ অস্তিত্ব কেতিয়াও পাহৰিবলৈ নালাগে। তোমাৰ দেউতা এজন সাধাৰণ শ্ৰমিক আছিল আৰু তোমাৰ চিন্তাধাৰাবিলাক হৈছে আকাশত চাং পতাৰ দৰে। মই এতিয়া মাৰ কথাবিলাক এখন কাণেৰে শুনি অন্য এখন কাণেৰে উলিয়াই দিছিলোঁ। তাৰ মাজতে আমাৰ ওচৰৰে খুৰী এগৰাকীয়ে মোৰ মাক সম্পৰ্ক এটাৰ কথাটো ক'লে। ল'ৰাজনে আৰৱত কাম কৰে আৰু ল'ৰাজনৰ পৰিয়ালত অকল তেওঁৰ দেউতাকহে আছে। সম্পৰ্কটো মোৰ চাৰিওফালৰ পৰা ভালেই লাগিছিল, কিন্তু মাৰ এই কথাটোত অলপ আপত্তি আছিল যে ল'ৰাজন বিদেশত থাকে বুলি কোৱাৰ বাবে। তেওঁ কৈছিল, নাজানো ল'ৰাজন কেতিয়া ঘৰলৈ আহিব, কি তুমি তাৰ অবিহনে ঘৰত অকলে থাকিবলৈ পাৰিবা জানো? মায়ে সকলো ফালৰ পৰা সম্পৰ্কটো চালি জাৰি চাইছিল। তেওঁ কৈছিল যে বিদেশত থকা ল'ৰাবোৰে প্ৰায় তেওঁলোকৰ পত্নী ঘৰত মাক দেউতাকৰ সেৱাৰ কাৰণে এৰি থৈ গুচি যায় আৰু বাহিৰলৈ গৈ অন্য এগৰাকী নাৰীক বিয়া পাতি লয়। মই মাক বুজালোঁ যে তেনেকুৱা একোৱেই নহয়, এতিয়া সকলো সলনি হৈ গৈছে। মই তাক মোৰ হাতৰ মুঠিত ৰাখি ল'বলৈ পাৰিম। সি মোৰ অবিহনে থাকিবলৈ নোৱাৰিব আৰু মোক সোনকালে তালৈ লৈ যাব। মই মাক ক'লোঁ যে তেওঁ আগতে সেই কথাটো তেওঁলোকক কওক যে মোক যাতে তেওঁৰ লগত লৈ যায়। মোৰ বাহিৰত ঘূৰা ফুৰা কৰাৰ চখ বহুত আছিল। মোৰ কথাটো এতিয়া মাৰ ঠিকেই লাগিছিল। যেতিয়া তেওঁ মোৰ হ'বলগীয়া স্বামীৰ লগত কথা পাতিলে, তেতিয়া তেওঁ কথাটোত মান্তি হ'ল যে তেওঁ সোনকালেই মোক তেওঁৰ লগত লৈ যাব বুলি। তেওঁ ক'লে যে এনেও মই নাথাকিলে দেউতা অকলেই থাকে আৰু সকলো চোৱা চিতা ঘৰৰ কাম কৰা মানুহবিলাকেই কৰে। সেইবিলাক কথা ভাবি এতিয়া মই সন্তুষ্ট হৈ গ'লোঁ। তাৰপিছতো মায়ে নানা ধৰণৰ কথা চিন্তা কৰি আছিল। মই মাক সেইবিলাক কথা চিন্তা কৰিবলৈ মানা কৰিলোঁ। মোৰ চকুৰ আগত মাত্ৰ টকা পইচাহে ভাহি আহিছিল। মোৰ স্বামী বহুত ভাল আছিল, তেওঁ মোক বহুত মৰম কৰিছিল। যেতিয়া মায়ে মোক সুখত থকা দেখিছিল, তেতিয়া তেওঁৰ সকলো চিন্তা দূৰ হৈ গ'ল। শহুৰৰ ঘৰত মই সকলো ধৰণৰ সুবিধা পাইছিলোঁ। মোৰ যেনেকৈ মন তেনেকৈ থকাৰ অনুমতি পাইছিলোঁ। মোৰ স্বামীয়ে কেতিয়াও কোনো বস্তুৰ কাৰণে মানা কৰা নাছিল। তেওঁ কৈছিল যে তোমাৰ যি মন যায় তাকেই কৰা, তোমাৰ যি পিন্ধিবলৈ মন যায় সেয়াই পিন্ধিবা। সেইবিলাকৰ কাৰণে মই তোমাক কেতিয়াও মানা নকৰোঁ। বিয়াৰ এমাহৰ পিছত তেওঁ ক'লে যে মোৰ উভতি যোৱাৰ সময় হৈছে, তোমাক সোনকালেই মোৰ লগত লৈ যাম। তেনেকৈ কৈ তেওঁ গুচি গ'ল। কিন্তু বছৰ পাৰ হৈ গ'ল, তেওঁ এতিয়ালৈকে উভতি অহা নাছিল। যেতিয়াই মই কওঁ যে মোক আপোনাৰ ওচৰলৈ লৈ বলক, তেতিয়াই তেওঁ কয় যে সকলো বন্দবস্ত কৰি আছোঁ, সোনকালে তোমাক ইয়ালৈ লৈ আহিম। মই ভাবিছিলোঁ যে তেওঁ এনেকুৱা কি বন্দবস্ত কৰি আছে যি এবছৰলৈকে সম্পূৰ্ণই হোৱা নাই। যেতিয়া মই মোৰ শহুৰৰ আগত মোৰ স্বামীৰ অভিযোগ কৰিলোঁ আৰু ক'লোঁ যে তেওঁ মোক মৰম নকৰা হৈছে, মোৰ লগত কথাও নপতা হৈছে, তেতিয়া তেওঁ হাঁহিবলৈ ধৰিলে আৰু ক'লে যে তুমি একেবাৰে চিন্তা নকৰিবা। তেওঁ হৈছে তোমাৰ স্বামী, তেওঁ তোমাক বিয়া কৰাইছে, নিশ্চয় তোমাক নিবলৈ আহিব। এনেও মই আছোঁ নহয় ইয়াতে তোমাৰ যত্ন ল'বলৈ। আগতে মই তেওঁৰ কথাত মিচিকিয়াই হাঁহি দিছিলোঁ, কিন্তু এতিয়া তেওঁ মোক অলপ বেলেগ চাৱনিৰে চাবলৈ ধৰিছিল। তেওঁৰ চাৱনিত মই অসহজ অনুভৱ কৰিছিলোঁ আৰু তাৰপিছত মই উৰ্ণাখনেৰে নিজকে ঢাকি ল'বলৈ চেষ্টা কৰিছিলোঁ। শহুৰ দেউতাই কেতিয়াবা কেতিয়াবা এনেকুৱা অদ্ভুত কিছুমান কথা কৈছিল যে মই সেইবিলাক বুজিবলৈ পৰা নাছিলোঁ। কেতিয়াবা কেতিয়াবা তেওঁ মোক বাহনা কৰি নিজৰ কাষলৈ নি সান্তনা দি কৈছিল যে সকলো ঠিক হৈ যাব, মই তোমাৰ স্বামীৰ লগত কথা পাতিম বুলিও কৈছিল। এনেকৈ কৈ কেতিয়াবা তেওঁ মোৰ চুলিত আৰু কেতিয়াবা মোৰ কঁকালত হাতখন ৰাখিছিল। মই কেতিয়াবা কেতিয়াবা এই মুহূৰ্তটো অনুভৱ কৰা নাছিলোঁ যদিও কেতিয়াবা কেতিয়াবা মোক অদ্ভুত ভাৱনাই চানি ধৰিছিল। তেওঁ মোৰ লগত ঘণ্টা ধৰি কথা পাতিছিল, কাৰণ ঘৰত মই অকলশৰেই আছিলোঁ। মোৰ বেছিভাগ সময় তেওঁৰ লগতে এতিয়া শেষ হৈছিল। এনেকৈ লাহে লাহে মই মোৰ শহুৰৰ ওচৰ চাপিবলৈ ধৰিলোঁ। তেওঁৰ মই বহুত সন্মান কৰিছিলোঁ, কিন্তু নাজানো কেতিয়া আমাৰ সম্পৰ্ক সলনি হ'বলৈ ধৰিলে। সেইদিনা যেতিয়া প্ৰথমবাৰ তেওঁৰ লগত খুন্দা খালোঁ, তেতিয়া আমাৰ দুয়োৰে ভাৱনা জাগি উঠিছিল। আমি দুয়োৱে এতিয়া কামনাৰ ঢৌত উঠি গ'লোঁ আৰু আমাৰ মাজত সেই সকলোবিলাক হ'ল যিবিলাক কোনো পধ্যেই হ'বলগীয়া নাছিল। যেতিয়া কামনাৰ ঢৌৱে খাম কাটিলে, তেতিয়া মোৰ নিজৰ ভুলৰ অনুভৱ হ'ল আৰু মই লগে লগে মোৰ কোঠালৈ গ'লোঁ আৰু লগে লগে মই কান্দিবলৈও ধৰিছিলোঁ। নাজানো এতিয়া মই কি কৰিম, মোৰ শহুৰে মোৰ বিষয়ে কি ভাবিব। যদি তেওঁ মোৰ স্বামীক এই কথা কৈ দিয়ে, তেনেহ'লে তেওঁ মোক ঘৰৰ পৰাই উলিয়াই দিব। এতিয়া মোৰ নিজৰ সীমা নিজেই চেৰাই যোৱাক লৈ বহুত দুখ অনুভৱ হৈছিল। মোৰ অৱস্থা বহুত বেয়া হৈ গৈছিল। মোৰ শহুৰৰ মুখামুখি হ'বলৈ সাহস হোৱা নাছিল, কিন্তু মই বাধ্যত আছিলোঁ। ৰাতি যেতিয়া মই তেওঁক দৰৱ দিবলৈ গ'লোঁ, তেতিয়া তেওঁ মোৰ হাতত ধৰি নিজৰ কাষলৈ টানিছিল।
তেওঁৰ ইচ্ছা বাঢ়িবলৈ ধৰিলে। যেতিয়া মই তেওঁক বাধা দিবলৈ ধৰিলোঁ, তেতিয়া তেওঁ জোৰ জোৰকৈ হাঁহিবলৈ ধৰিছিল আৰু লগতে ক'লে যে যিবিলাক হ'ল সেইবিলাক অজানিতে হ'ল। তোমাৰ স্বামী ইয়াতে নাই। যদি মই তোমাৰ ইচ্ছাখন পূৰণ কৰি দিওঁ, তেনেহ'লে ইয়াতনো বেয়া পাবলগীয়া কি কথা আছে? ময়ো মনতে এয়াই বিচাৰি আছিলোঁ। মোৰ শহুৰক দেখাত কম বয়সীয়া যেন লাগিবলৈ ধৰিছিল। তেওঁ দেখাত বহুত হেণ্ডচাম আছিল আৰু এইটো বয়সত পালোৱানৰ দৰে লাগিবলৈ ধৰিছিল। এতিয়া মোৰ স্বামীতকৈ বেছি মৰম তেওঁহে মোক দিছিল। মই সেই মৰমত বৈ গ'লোঁ আৰু মই এয়া পাহৰি গ'লোঁ যে মই মোৰ স্বামীৰ আস্থা। মই তেওঁৰ অনুপস্থিতিত এইবিলাক কৰিবলৈ নালাগিছিল। মোৰ কাৰণে মোৰ কামনাক নিয়ন্ত্ৰণ কৰাটো একেবাৰে অসম্ভৱ হৈ পৰিছিল। সেইকাৰণে মই মোৰ শহুৰৰ পৰা মোৰ ইচ্ছা পূৰণ কৰিবলৈ ধৰিলোঁ। এতিয়া প্ৰায় নিশা মই তেওঁৰ লগত সময় কটাবলৈ গৈছিলোঁ। মই প্ৰতিনিশা তেওঁৰ লগত প্ৰেম ভৰা নিশা নকটালে মই শান্তি পোৱা নাছিলোঁ। চাওঁতে চাওঁতে 10 মাহ পাৰ হৈ গৈছিল। মোৰ ভাৱনা এতিয়া আগৰ দৰে হৈ থকা নাছিল। মোৰ মনলৈ এতিয়া সেইবিলাক কামনা একেবাৰে নহা হ'ল, যি কেইদিনমানৰ আগলৈকে সেইবিলাক কামত মই একেবাৰে ব্যস্ত হৈ পৰিছিলোঁ। সেই সকলোবিলাক মোৰ শহুৰৰ কাৰণেই হৈছিল। এইটো সময়ত তেওঁ মোক সকলো ফালৰ পৰাই সুখী কৰি তুলিছিল, যাৰ বাবে মই তেওঁৰ ওচৰতে থাকিবলৈ লৈছিলোঁ আৰু নিজেই তেওঁৰ ওচৰলৈ গুচি গৈছিলোঁ। সেইদিনা মই বজাৰলৈ গ'লোঁ। মই বহুত ভাগৰি আহিছিলোঁ। সন্ধিয়া যেতিয়া মই উভতি আহিলোঁ, তেতিয়া মই মোৰ কোঠাত শুই আছিলোঁ। মোৰ শহুৰে ঘৰত কাম কৰা মানুহজনৰ দ্বাৰা মোক তেওঁৰ কোঠালৈ মাতি পঠিয়ালে। সেইটো কথা শুনি মোৰ ওঠত মিচিকীয়া হাঁহি বিৰিঙি উঠিছিল। মই জানিছিলোঁ যে তেওঁ মোক কিয় মাতিছে। তাৰ পিছতো মই মনে মনে বাগৰি থাকিলোঁ। মই তেওঁৰ ভাৱনাক বাঢ়িবলৈ দি আছিলোঁ আৰু মনতে মিচিকাই হাঁহি আছিলোঁ যে কেনেকৈ আৰু তেওঁক আমনি কৰোঁ। সেইবিলাককে ভাবি ভাবি মই এতিয়া শুই গ'লোঁ। ৰাতি বহু দেৰিকৈ মই সাৰ পালোঁ। সেইটো সময়ত মোৰ বহুত ভোক লাগিবলৈ ধৰিছিল। ভোকৰ লগতে মোৰ শৰীৰৰ ভাৱনা উগুল থুগুল হৈ আছিল। খানা খোৱাৰ পিছত মই ভাবিলোঁ যে এইটো সময়ত নিশ্চয় শহুৰ শুই আছে চাগে। তেওঁক আমনি কৰাটো ঠিক নহ'ব। কিন্তু মোৰ কামনাই মোক শান্তি দিয়া নাছিল। তেওঁৰ অবিহনে এতিয়া মোৰ থকাটো একেবাৰে অসম্ভৱ হৈ পৰিছিল। মই মোৰ ভাৱনাক নিয়ন্ত্ৰণ কৰিবলৈ বহু চেষ্টা কৰিলোঁ, কিন্তু তাৰ পিছতো মই তেওঁৰ কোঠাৰ ফালে গুচি গ'লোঁ। মোক সদায় এই চিন্তাটোৱে আমনি কৰিছিল যে যদি কেনেবাকৈ মোৰ স্বামীয়ে এইবিলাক কথা গম পায়, তেনেহ'লে কি হ'ব? কেনেবাকৈ তেওঁ মোক ডিভোৰ্চ দি দিলে কি হ'ব? এতিয়া এইবিলাক কথা চিন্তা কৰি মই একেবাৰে শিলৰ মূৰ্তিৰ দৰে নিথৰ হৈ পৰিছিলোঁ। যেতিয়া মই মোৰ চিন্তাধাৰাৰ পৰা বাহিৰলৈ ওলাই আহি তেওঁৰ কোঠাৰ ফালে আগবাঢ়িবলৈ ধৰিলোঁ, মোৰ শহুৰে ফোনত মোৰ বিষয়ে কথা পাতি আছিল। সেইটো সময়ত ফোনটো লাউড স্পীকাৰতে আছিল। তেওঁ অলপ কমকৈ শুনিছিল, সেইকাৰণে নিজৰ পুতেকৰ লগত লাউড স্পীকাৰত কথা পাতি আছিল। যেতিয়া মই দুৱাৰমুখ পালোঁগৈ, তেতিয়া মোৰ অনুমান হৈ গৈছিল যে তেওঁ নিজৰ পুতেকৰ লগতে কথা পাতি আছে। যেতিয়া তেওঁ মোৰ নাম ল'লে, তেতিয়া মই ঠাইতে ৰৈ গ'লোঁ। মই শুনিবলৈ বিচাৰিছিলোঁ যে তেওঁ মোৰ বিষয়ে কি কথা পাতি আছে। যিহেতু তেওঁ মোক কথা দিছিল যে তেওঁ মোৰ স্বামীৰ লগত এই বিষয়ে কথা পাতিব আৰু সোনকালে মোক স্বামীৰ ওচৰলৈ লৈ যাবলৈ ক'ব। কিন্তু যি কথা তেওঁ ক'লে সেয়া শুনি মোৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হৈছিল। তেওঁ মোৰ স্বামীক কৈ আছিল যে মই এতিয়া তোমাৰ ভাগৰৰ কাম ইয়াতে কৰি আছোঁ। তোমাৰ পত্নীৰ স্বভাৱটো বৰ আকৰ্ষণীয়। তাইক মই কৰা মৰমেৰে তাই একেবাৰে খেপাই নপলায়। মই তাইক সুখী কৰি ভাগৰি পৰোঁ। কিন্তু তাই সম্পূৰ্ণৰূপে সন্তুষ্টই নহয়। তাইৰ খেপা কম হোৱাৰ নামেই নলয়। সঁচা কথা ক'বলৈ গ'লে মই সদায় এনেকুৱা নাৰীয়ে পচন্দ কৰিছিলোঁ। কিন্তু এতিয়া মই মোৰ পচন্দৰ নাৰী পাই গ'লেও মোৰ গাত এতিয়া সেই শক্তি নাই। মোৰ স্বামীয়ে ডাঙৰকৈ খাই মাৰি ক'লে, মই এই বিয়া আপোনাৰ কাৰণেই কৰাইছিলোঁ। নহ'লেনো পুনৰ বিয়া এখন পাতিবলৈ মোৰ কিহৰ দৰকাৰ আছিল? মইতো মোৰ ৰাগিনীৰ লগত বহুত সুখেৰে সংসাৰ কৰি আছোঁ। আপোনাৰ নিসংগতাই মোক আমনি কৰিছিল। কোনো দুখীয়া ঘৰৰ ছোৱালীও আপোনাৰ বয়সৰ কাৰণে আপোনাৰ লগত সম্পৰ্ক গঢ়িবলৈ ৰাজি নাছিল। সেইকাৰণে মই এই বিয়াৰ নাটক কৰিবলগীয়া হ'ল। মই জানিছিলোঁ যে আপুনি কোনো মহিলাক ফচোৱাত একেবাৰে পাকৈত আছিল। মই ভাবিছিলোঁ যে আপুনি এই মূৰ্খ ছোৱালীজনীকো ফচাই ল'ব। তাইক টকাৰ লোভ দেখুৱাই যিকোনো কামেই কৰাবলৈ পাৰিব। বিয়াটো মই কৰালোঁ, কিন্তু পত্নীৰ মজা আপুনি লৈ আছে আৰু তাই আপোনাৰ সেৱাও কৰি গৈছে। সেয়া শুনি মই একে ঠাইতে নিথৰ হৈ পৰিলোঁ। মই দুয়োখন হাতেৰে মূৰত ধৰি এতিয়া বহি পৰিলোঁ। নাজানো এতিয়া কিমান দেৰিলৈকে মই তাতেই বহি আছিলোঁ। অৱশেষত কোনোমতেহে মই উঠিছিলোঁ আৰু মই মোৰ কোঠালৈ বুলি গুচি আহিলোঁ। কোঠালৈ আহি বিচনাতে বাগৰি দিলোঁ। মই এয়া ভাবি পাগল হৈ পৰিছিলোঁ যে মোৰ স্বামী আৰু শহুৰে মোক ইমান ডাঙৰ এটা প্ৰতাৰণা কৰিলে বুলি। মোৰ স্বামীজন আগৰে পৰাই বিবাহিত আছিল আৰু তেওঁ মাত্ৰ তেওঁৰ দেউতাকৰ নিসংগতা দূৰ কৰিবলৈহে মোৰ লগত বিয়া পতাৰ অভিনয় কৰিছিল। মোৰ নিজৰ ওপৰতে এতিয়া ঘৃণা লাগিবলৈ ধৰিলে।
মই কামনাত ডুবি ইমানেই অন্ধ হৈ পৰিছিলোঁ যে মই তেওঁৰ হাতৰ পুতলা হৈ গ'লোঁ। এই বাপেক পুতেকে মোক মন ভৰাই ব্যৱহাৰ কৰিলে আৰু মই মাত্ৰ টকাৰ কাৰণে ব্যৱহাৰ হৈ গ'লোঁ। মোৰ নিজৰ সিদ্ধান্তৰ ওপৰত এতিয়া বহুত খং উঠিবলৈ ধৰিলে। সেইকাৰণে মই সিদ্ধান্ত ল'লোঁ যে মই আৰু এইখন ঘৰত কেতিয়াও নাথাকোঁ। পিছদিনা মই মোৰ শহুৰক একো নজনোৱাকৈ মাৰ ঘৰলৈ বুলি গুচি গ'লোঁ। মই তেওঁৰ মুখখনো আৰু চাবলৈ বিচৰা নাছিলোঁ। মোৰ এইবিলাকৰ প্ৰতি ইমানেই ঘৃণা জাগিবলৈ ধৰিছিল যে মোৰ সেইবিলাক মনত পৰিলেই মোৰ নিজৰ ভুলৰ অনুভৱ হ'বলৈ ধৰিলে। মই এতিয়া মোৰ সিদ্ধান্তৰ কথাটো মাক জনাইছিলোঁ। তেতিয়া মায়ে ক'লে যে তুমি নাজানা এই সমাজে কিমান কথাবিলাক উলিয়াব, সকলোৱে মোকে প্ৰশ্ন কৰিব, তেতিয়া মই কি উত্তৰ দিম। মই মাৰ চকুলৈ চাবলৈ পৰা নাছিলোঁ। মই কোনো পধ্যেই মাক ক'ব নোৱাৰিম যে মই কি ভুল কৰিলোঁ। বাধ্যত পৰি মই মাক ক'লোঁ যে শহুৰে মোৰ ওপৰত বেয়া দৃষ্টি ৰাখিছিল, সেইকাৰণে মই আৰু তাত থাকিবলৈ নোৱাৰোঁ। মই এতিয়া এইটো কথা ক'বলৈ নোৱাৰিছিলোঁ যে মোৰ শহুৰৰ লগত মোৰ সম্পৰ্ক আছিল। যদি মই এই কথা কওঁ তেনেহ'লে মায়ে মোক মাৰি ঘৰৰ পৰা উলিয়াই পঠিয়াব। সেয়া শুনি মা এতিয়া একেবাৰে মৌন হৈ পৰিছিল। যেতিয়া তেওঁ দেউতাৰ লগত এই বিষয়ে আলোচনা কৰিলে, তেতিয়া দেউতাই ক'লে যে মোৰ সিদ্ধান্তটোৱেই ঠিক হ'ব। সেইকাৰণে মই মোৰ স্বামীলৈ এতিয়া ডিভৰ্চৰ ন'টিছ পঠিয়ালোঁ। এইখিনি সময়ত তেওঁ মোক মান্তি কৰাবলৈ বহুত চেষ্টা কৰিলে আৰু ডিভৰ্চৰ কাৰণটো সুধিছিল। যেতিয়া মই কান্দি কান্দি সকলো কথা ক'লোঁ, তেতিয়া তেওঁ মৌন হৈ পৰিল আৰু ক'লে যে মই তোমাৰ পৰা এতিয়া ক্ষমা বিচাৰিছোঁ। মই তোমাৰ ভাৱনাৰ লগত খেলিবলৈ নালাগিছিল। আচলতে মই বাধ্যত পৰিছিলোঁ। মোৰ দেউতাৰ নিসংগতাই মোক একেবাৰে চিন্তিত কৰি পেলাইছিল। যিহেতু মই এগৰাকী বিবাহিত পুৰুষ, গতিকে মোৰ দ্বিতীয়বাৰ বিয়া পতাৰ কোনো প্ৰয়োজন নাছিল। মই মোৰ প্ৰথম পত্নীৰ লগত 5 বছৰ আগতে বিবাহত আবদ্ধ হৈছিলোঁ। এতিয়া মোৰ 2টা সন্তানো আছে আৰু মই তেওঁলোকৰ লগত বহুত সুখী। মই মোৰ দেউতাৰ কাৰণে এইবিলাক কৰিবলগীয়া হৈছিল। তেওঁ তেওঁৰ বাধ্যবাধকতাৰ কথা মোক শুনাই আছিল আৰু মোৰ চকুৰ পৰা সেইটো সময়ত চকু পানী বৈ গৈছিল। আচলতে অধিক টকা পইচাৰ লোভত মই এতিয়া নিজকে ধ্বংস কৰি পেলাইছিলোঁ। ডিভোৰ্চ হোৱাৰ পিছত মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ বহু সময় লাগিছিল। লাহে লাহে মই এতিয়া জীৱনৰ লগত মিলি গ'লোঁ, কিন্তু এই আঘাত হয়তো সদায় মোৰ লগত থাকি যাব। এতিয়া মই মোৰ বিয়াৰ কাৰণে কোনো ধনী ল'ৰাৰ সলনি এজন ভাল ব্যক্তি বিচাৰিছিলোঁ। কাৰণটো হ'ল যি ভুল মই এবাৰ কৰিছিলোঁ, সেই ভুলে মোক এতিয়া গোটেই জীৱনভৰ শিক্ষা দিছিল। এবছৰলৈকে নতুন কইনাজনীক এৰি মোৰ স্বামীয়ে বিদেশত আছিল। মোৰতো ভাৱনা আছিল। এগৰাকী বিবাহিতা মহিলা হৈ মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰিলোঁ আৰু কামনাৰ ঢৌত উটি গৈছিলোঁ। মই এতিয়া প্ৰতিটো পল মই ঈশ্বৰৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই জানো যে মোৰ দ্বাৰা বহুত ডাঙৰ এটা ভুল হ'ল। মই জানিছিলোঁ কাৰোবাৰ পত্নী হৈ কোনো অন্য পুৰুষৰ লগত সম্পৰ্ক কৰাটো কিমান এটা ডাঙৰ পাপ। কিন্তু এতিয়া প্ৰশ্নটো হ'ল যে যাৰ লগত মোৰ বিয়া হৈছিল, তেওঁৱেই যেতিয়া বিয়া সেই উদ্দেশ্যৰে কৰাইছিল যে তেওঁ মোক তেওঁৰ কাৰণে নহয় তেওঁৰ পিতৃৰ কাৰণেহে কৰাই আনিছিল। তেনে ক্ষেত্ৰত মোৰ স্বামীৰো যথেষ্ট ভুল আছিল। যেতিয়া এগৰাকী মহিলাই অকলে এখন ঘৰত এজন পুৰুষৰ লগত থাকিবলগীয়া হয়, তেতিয়া কেতিয়াবা এনেকুৱা কিছুমান ভুল বা এনেকুৱা পাপ কাম হৈ যায়, যাৰ ফলত গোটেই জীৱনভৰ কলংকৰ দাগ লাগি যায়। প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।